অসম স্কুল টেক ইনফোলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আপোনালোকে শিক্ষা সেতু এপৰ ব্যৱহাৰ সকলোৱে ভালদৰে জানেই। আজি এটা সৰু ইনফৰমেশ্যন দিবৰ কাৰণে ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। কিছুমান হয়তো দুই এজন শিক্ষক শিক্ষয়িত্ৰীয়ে যিসকলে হয়তো এই কথাটো নাজানিব পাৰে যে কেনেকৈ ষ্টাফ এবচেণ্ট ৰিজন আপডেশ্যন কৰিব লাগে আৰু পেণ্ডিং হৈ থাকিলে আমি কি কৰিব লাগিব। আপোনালোকৰ কেতিয়াবা কি হয়, আপুনি আপডেশ্যন কৰাৰ পিছতো আপোনাৰ যিটো ষ্টেটাছ থাকে সেইটো পেণ্ডিং হৈ থাকে। গতিকে সেই পেণ্ডিংটো কেনেকৈ এপ্ৰুভ কৰিব লাগে এটা মই ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ আগত অৱগত কৰিব বিচাৰিছোঁ। গতিকে প্ৰথমতে আপুনি স্কুলৰ ইউজাৰ আইডি অৰ্থাৎ ইউডাইচ কোড আৰু পাছপোৰ্ট দি পিনে যিখিনি কৰিবলগীয়া কাম থাকে লগইন প্ৰথমতে আপোনালোকে হৈ ল'ব। এতিয়া আপোনালোকে লগইন হোৱাৰ পিছতে আপোনালোকে ইয়াত 3 ডট অপশ্যন দেখা পাইছে, তাত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে এই ধৰণৰ এটা ইণ্টাৰফেচ আহিব আৰু এই ইণ্টাৰফেচটোত আপুনি টিচাৰ এণ্ড ষ্টাফ অপশ্যনটোত ক্লিক কৰিব। তাত ক্লিক কৰাৰ লগে লগে বিভিন্ন অপশ্যনবোৰ ওলাই আহিব। তো আপুনি একেবাৰে শেষত যদি যায় তাত দেখা পাব যে ষ্টাফ এবচেণ্ট ৰিজন আপডেশ্যন। তো তাত আপুনি ক্লিক যদি কৰে এই ধৰণৰ এটা আপুনি ইণ্টাৰফেচ পাব। ইয়াত বিভিন্ন শিক্ষক শিক্ষয়িত্ৰীসকলে কি কৰিছে, তেওঁলোকৰ ক'ৰবাত হয়তো ট্ৰেইনিঙত গৈছে বা কিবা বা তেওঁলোকক বেলেগ এটা কামত নিয়োজিত কৰি দিয়া হৈছে। সেইকাৰণে তেওঁলোকে কি কৰা হৈছে, তেওঁলোকৰ সেই ৰিজনটো আপডেট কৰা হৈছে। ইয়াত আপোনালোকৰ বিভিন্ন অপশ্যন দিয়া আছে। ট্ৰেইনিং এক্সাম ডিউটি, হয়তো কিছুমান শিক্ষক শিক্ষয়িত্ৰীয়ে মেট্ৰিক এক্সাম ডিউটি দি আছে, সেইকাৰণে তেওঁলোকে এনেধৰণৰ এটা ৰিজন আপডেশ্যন কৰিবলগীয়া হৈছে, নহ'লে তেওঁলোকৰ স্কুলত এবচেণ্ট দেখাব। গতিকে আপুনি প্ৰথমতে কি কৰিব, ইয়াতে আপডেট ৰিজন অপশ্যন আছে, তাতে আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে ইয়াত আপুনি ষ্টাফৰ নাম, স্কুলৰ যি স্কুলত আপুনি লগইন হৈছে তাৰ গোটেই ষ্টাফৰ নামখিনি আহি যাব। এতিয়া আপোনাৰ নিজৰ নামটো ইয়াত বিচাৰি ল'ব আৰু বিচৰাৰ পিছত আপুনি ইয়াত কেই তাৰিখৰ পৰা এবচেণ্ট থাকিব সেইটো ইয়াত স্পষ্টকৈ ইয়াত আছে, উল্লেখ কৰি দিব তাৰিখ। কিছুমান শিক্ষক শিক্ষয়িত্ৰীয়ে কি কৰে, মেট্ৰিকৰ বহি চাবলৈ কাৰণে গুচি যায়গৈ, তেওঁলোকে হয়তো ইয়াতে ৰিজন আপডেশ্যন কৰিব লাগিব। তো মই ধৰি লৈছোঁ 26ৰ পৰা মই ইয়াত ডেটটো অলপ এক্সটেণ্ড কৰি দিছোঁ, 29লৈকে লৈছোঁ। হয়তো আপুনি ইমান দিন হয়তো তাত বিজি থাকিব পাৰে। গতিকে মই ইমান দিনলৈকে কি কৰিছোঁ, ধৰি লৈছোঁ যে ইমান দিন মই বিদ্যালয়ত নাথাকোঁ। তাৰপিছত আপুনি ইয়াত আপোনাৰ যিটো ৰিজনখিনি ওলাই থাকিব, ইলেকশ্যন ডিউটি, OD, মিটিং হাফ ডে, মিটিং ফুল ডে, হিয়াৰিং, চেঞ্চাছ ডিউটি, এক্সাম ডিউটি। গতিকে মইতো এক্সাম ডিউটি ইয়াত ক্লিক কৰি ল'লোঁ। তাৰপাছত আপুনি ইয়াৰ নিজৰ যিটো ডকুমেণ্টছ আছে সেই ডকুমেণ্টছটো আপুনি ইয়াত আপলোড কৰিব লাগিব। এতিয়া ডকুমেণ্টছটো আপডেট বা আপলোড কৰিবৰ কাৰণে ইয়াত আপলোড ডকুমেণ্টছত ক্লিক কৰিলে আপোনাৰ 3টামান অপশ্যন ওলাব। গতিকে মই কেমেৰা অপশ্যনটো ক্লিক কৰি লৈছোঁ। মই বৰ্তমান লাইভ কেমেৰা কৰি পিনে মই ফটোটো আপডেট কৰিম বা আপলোড কৰিম। এতিয়া মই ডকুমেণ্টছটো চিলেক্ট কৰি ল'লোঁ। চিলেক্ট কৰাৰ পাছত ক্লিক কৰি ল'লোঁ, ফটো মাৰি ল'লোঁ। মৰাৰ পাছত অ'কে ক্লিক কৰি ল'ম। ক্লিক কৰাৰ পাছত ইয়াত ইমেজৰ চাইজটো অলপ দিয়া আছে, কি লিমিটটো কিমান হ'ব লাগিব ইয়াত দি দিছে, দেখিছেনে? ইয়াত লিমিটটো আপোনাৰ দি দিছে যে 5 MBতকৈ বেছি হ'ব নেলাগিব। গতিকে আমি কি কৰিব লাগিব, যদি আপোনাৰ ফটো মাৰোঁতে যদি ইমেজটো বেছি হৈ গৈছে তেতিয়া আপুনি এটা কাম কৰিব, আপুনি ফটোটো আগতীয়াকৈ মাৰি থৈ দিব আৰু হয়তো ৰিডিউচ কৰি ল'ব। মই আকৌ এবাৰ কৰি চাইছোঁ। এইবাৰ মই ডকুমেণ্টছটো ভালদৰে ফটোটো মাৰি মানে অলপ কম MB লৈ ফটোটো মৰাৰ পিছত ইয়াত আপোনাৰ এনেকুৱা অপশ্যন এটা ওলাইছে। আপুনি ছাবমিট অপশ্যনটোত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে এইটো আপোনাৰ অকণমান সময় ল'ব, ইয়াত পাৰ্চেণ্টেজ দেখাই থাকিব। অকণমান সময় ৰৈ দিয়াৰ পিছত আপোনাৰ এইটো আপলোড হৈ যাবগৈ ডকুমেণ্টছটো। ডকুমেণ্টছটো আপলোড হোৱাৰ পিছত আপুনি দেখা পাব ইয়াত আপোনাৰ হয়তো পেণ্ডিং অপশ্যন ওলাব পাৰে, নতুবা আপোনাৰ এপ্ৰুভেলৰ অপশ্যনটো ওলাব পাৰে। এতিয়া আপুনি তললৈ আহি অকণমান চাব পাৰিব, আপোনাৰ ইয়াত অপশ্যন এটাত ওলাই আছে পেণ্ডিং। আৰু এই পেণ্ডিং অপশ্যনটো কি কাৰণে ওলাইছে আপুনি গম পাইছে? আগৰ যিখিনি ছুটি লোৱাৰ কাৰণবোৰ আছিলে, গোটেই ছুটি লোৱাৰ কাৰণবোৰ বা এবচেণ্ট থকাৰ কাৰণবোৰ এপ্ৰুভ কৰি দিয়া হৈছে। আৰু এই অপশ্যনটো পেণ্ডিং এইটো কাৰণে থকা হৈছে, আপুনি যেতিয়া ক'ৰবাত যাবলগীয়া থাকে আপুনি দুদিনৰ আগতে কি কৰিব, এই কামটো কৰি ল'ব। অৰ্থাৎ ষ্টাফ এবচেণ্ট ৰিজনটো আপডেশ্যন দুদিনৰ আগতেই কৰি থ'ব। তেতিয়া আপোনাৰ এই অপশ্যনটো পেণ্ডিং থাকিব। তেতিয়া কি কৰিব, সেই ব্লক বা ক্লাষ্টাৰ লগইন বা ব্লক লগইনৰ পৰা আপোনাৰ যিটো এপ্ৰুভেল সেইটো কি কৰি দিব, ফাইনেলাইজ কৰি দিব বা এপ্ৰুভ কৰি দিব। চ' এই সৰু ইনফৰমেশ্যনটো দিবৰ কাৰণে আজি ভিডিঅ'টো প্ৰস্তুত কৰিছিলোঁ। ভিডিঅ'টো যদি ভাল পাইছে লাইক, শ্বেয়াৰ, কমেণ্ট এটা কৰি দিব। ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে অশেষ ধন্যবাদ। থেংক ইউ ফৰ ৱাচিং।